সকলোকে নমস্কাৰ জনাই মই হিমাদ্ৰী স্বাগতম জনাইছোঁ আপোনালোক সকলোকে হিমাদ্ৰী মৰিগাঁও চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈকে। আগতেও মই SCC ডে ভিডিঅ' দিছোঁ, কিন্তু এইবাৰ SCC ডে হ'ব অলপ ব্যতিক্ৰম। আজি মই দেখাবলৈ গৈ আছোঁ মোৰ কেন্দ্ৰত মই মানে ফুলবাৰী, কল্যাণপুৰ, গছবাৰী, সোণাৰী গাঁও এই তিনিটা কেন্দ্ৰই মিলি এটা ব্যতিক্ৰম পদক্ষেপ ল'লোঁ। আপোনালোকে সকলোৱে জানে ককাক, আইতাক আৰু নাতিৰ সম্পৰ্কটো কিমান মৰম লগা নহয়নে বাৰু? আজি সেই ককা আইতাকক মই কেন্দ্ৰলৈ মাতি আনি ভাবিলোঁ তেওঁলোককো দেখাওঁ SCC ডে। তেওঁলোকেও নাতিপুতি এক্টিভিটিবিলাক বা নাতিপুতি শিক্ষানুষ্ঠানটো কেনেধৰণে তেওঁলোকক কেনেকুৱা পৰিৱেশত আছে তেওঁলোকে চাওক। পোনপ্ৰথমে মই সিহঁতৰ হাত নাই আইতাক ককাকহঁতৰ ভৰি ধোৱালোঁ, কাৰণ সেইখিনিতো শিকাবই লাগিব। যদিও ঘৰত মাক দেউতাকৰ দায়িত্ব, তথাপিতো শিক্ষানুষ্ঠানত আমিও শিকোৱা দায়িত্ব বুলি ভাবোঁ। সেয়ে প্ৰথমতে মই এনেদৰে ককাক আইতাহঁতক সিহঁতৰ হাতেৰে ভৰি ধোৱালোঁ। ভৰি ধুৱাই আমি চাকি বন্তি আৰু ধূনা চূনা লৈ তেওঁলোকক আদৰিলোঁ। তেওঁলোকক সকলোকে ভিতৰলৈ এনেদৰে সা সন্মানেৰে ভিতৰলৈ নিলোঁ। বাকী আমাৰ আজি বিষয়বস্তু আছিল উৎসৱক লৈ অলপ এক্টিভিটি কৰিম বা ককাকহঁতে আইতাকহঁতে সাধু ক'ব, উৎসৱক লৈ কিবাকিনি ক'ব। তাকে দেখুৱাম বুলি ভাবিছোঁ। ভিডিঅ'টো একদম শেষলৈকে চাওক। আদৰণি পৰ্বখিনি কৰি মই সকলো অভিভাৱক আৰু তথা ককা আইতাসকলক আজি সভাখনৰ উদ্দেশ্য কি সেই বিষয়ে অলপ অৱগত কৰাওঁ। আপোনালোকে নাজানে চাগে, আমি প্ৰত্যেক মাহৰ 19 তাৰিখে প্ৰাক শৈশৱকালীন শিক্ষা আৰু যতনৰ বিষয়ে আলোচনা কৰোঁ। আমি যিখিনি ল'ৰা ছোৱালীক কেন্দ্ৰত শিকাই থাকোঁ, কেনেদৰে পঢ়াব লাগে, কেনেদৰে যতন ল'ব লাগে, তাৰ ওপৰত আমি আলোচনা কৰি থাকোঁ। মাক দেউতাকহঁত আহি থাকে, মাকসকল আহি থাকে, আপোনালোকে গম পোৱা নাই অহা নাই কাৰণে। সেই গম পোৱাবৰ কাৰণেই আজি আপোনালোকক মাতা হৈছে। আমাক মানে অফিচৰ পৰা মানে কৈছে যে যিহেতুকে মাক দেউতাক সদায় জড়িত হৈয়ে থাকে ল'ৰা ছোৱালীৰ লগত, তাৰোপৰি পৰিয়ালৰ অন্য সদস্যসকলকো জড়িত কৰাব দিছে, যেনে ককা, আইতা, খুৰা, খুৰী, পেহা, পেহী সকলোকে জড়িত কৰাব দিছে। কিন্তু আমি এইবাৰ ভাবিলোঁ অকল ককা আইতাকক মাতোঁ। ককা আইতাকক মাতি দিলে সিহঁতেও ভাল পাইছে, আপোনালোকক এনেদৰে আদৰিছে, সিহঁতৰো ভাল লাগিছে, আমাৰো ভাল লাগিছে। আপোনালোকৰ পদভূতি কৰিছে আমাৰ কেন্দ্ৰত সেই আমাৰ আজি সভাখনৰ উদ্দেশ্যটো সেইটোৱে হৈছে। আৰু আমাৰ এটা বিষয়বস্তু দিয়ে, প্ৰত্যেক মাহে এটা বিষয়বস্তু দিয়ে, কিহৰ ওপৰত আমি কৰিব লাগিব এক্টিভিটি বা কিহৰ ওপৰত আমি ক্ৰিয়াকলাপবিলাক কৰিব লাগিব। এই মাহৰ আমাৰ নৱেম্বৰ মাহৰ বিষয়বস্তুটো দিছে উৎসৱ। সেই উৎসৱক লৈ সেইকাৰণে আপোনালোকে দেখিছে চাগে ৰাস চলি আছে, যিহেতুকে ৰাসৰ এটা প্ৰভাৱ মানে দিয়াবৰ কাৰণে আমি ৰাধা কৃষ্ণক সজাই আনিছোঁ। তাৰপাছত নাচনি আহিছে, বিহু নাচিব। তাৰোপৰি আৰু এটা বস্তু দেখাব বিচাৰিছোঁ, যিটো মোৰ কেন্দ্ৰত যিহেতুকে মুছলিম আছে, হিন্দু আছে, হিন্দু, খ্ৰীষ্টিয়ান, মুছলিম এই তিনিটা মানে মিলা প্ৰীতিটো মই দেখাব বিচাৰিছোঁ। সেইকাৰণে তেনেকৈ সাজি আহিছে তেওঁলোকে, তেনেকৈ আৰু তেওঁলোকে বিভিন্ন ধৰণৰ নাচ গান কৰিব। তাৰোপৰি আপোনালোকৰো মানে মনৰ ভাৱ কিছুমান আমি জানিব বিচাৰিম, কাৰণ উৎসৱ যিহেতুকে আগৰ দিনৰ উৎসৱ আৰু আজিকালি উৎসৱটো অলপ হ'লেও বেলেগ হৈছে, পাৰ্থক্যতা আহিছে। সেইখিনি আপোনালোকে যদি আমাৰ আগত বা সিহঁতৰ লগত আপোনালোকৰ মনৰ ভাৱবিলাক প্ৰকাশ কৰে বা সাধুও কৰে যদি আমাৰ ভাল লাগিব, সিহঁতেও ভাল পাব শুনি। সেইটোৱে অনুৰোধ কৰিব। সদায় আমি সাধু কৈয়ে থাকোঁ যিহেতুকে। আজি আপোনালোকে যদি সাধু এটা কয়, কোনোবা এজনে আইতা হওক বা ককাই হওক কোনোবা এজনে ক'লে সিহঁতে ভাল পাব শুনি। আৰু এতিয়া আমাৰ সভাৰ মানে এটা যিটো নিয়ম আৰু নিয়ম অনুসৰি আমাক এটা সংকল্প দিয়ে। সেই সংকল্পটো আমি সকলোৱে পাঠ কৰিব লাগে। পাঠ কৰাৰ পাছত বাকী কাৰ্যসূচী আমি আৰম্ভ কৰিব লাগে। নিজকো সজাও আৰু আনকো সজাও, আনকো সজাই পৰাই লগতে বিভিন্ন সুস্বাদু ব্যঞ্জন প্ৰস্তুত কৰক। সামাজিকভাৱে মিলিত হওক আৰু সংস্কৃতিৰ সৈতে পৰিচয় কৰাওক। তিনিগৰাকী কৰ্মীয়ে মিলি এখন গামোচাৰে আপোনালোকক মানে সন্মান এটা দিব বিচাৰিছোঁ।
দেখিছে গছডালত ঘূৰি ফুৰা এটা ঘূৰিটোত এটা খুলুং আছে খুলুঙৰ পৰা মস্ত এটা সাপ ওলাই আহিছে আহি এনেকৈ গছডালত ভয় লাগিছে শিশু দিৱস গ'ল কাৰ জন্মদিন আছিলে শিশু দিৱসত চাচা নেহেৰুৰ জন্মদিন আছিলে আৰু এটা ক'ব পাৰি এনেকৈ ক'ব পাৰি পণ্ডিত জৱাহৰলাল নেহেৰু পণ্ডিত জৱাহৰলাল নেহেৰু ভাল পাইছে ৰংটো কেনেকুৱা গোলাপ ফুলৰ ৰং কেনেকুৱা ৰঙা ভাল পোৱা নাম ৰং ৰঙা গোলাপ মানে হিন্দু জাতিৰ প্ৰথম হ'ল উৎসৱ বিহু বিহু হৈছে তিনিটা তাৰ লগতে আৰু অন্যান্য উৎসৱবোৰ আছে পূজা আছে ফাকুৱা আছে শিৱৰাত্ৰি আছে দৌল যাত্ৰা আছে আকৌ আগৰ দিনত বিহু আছিলে গছৰ তলত আগৰ দিনত মঞ্চ সাজি নলয় পথাৰলৈ ওলাই যায় পথাৰৰ কাষত যদি কিবা আহঁত গছ আছে বা অন্য ডাঙৰ বটগছ আছে তাৰ তলতে ল'ৰাহঁতে ঢোল বজায় আৰু ছোৱালীহঁতে নাচনি হৈ নাচে খ্ৰীষ্টিয়ানসকল আছে খ্ৰীষ্টিয়ানসকলে 25 ডিচেম্বৰত বছৰটোত বৰদিন হিচাপে তেওঁলোকে পালন কৰে আকৌ আমাৰ আছে মুছলমান ধৰ্মীসকল তেওঁলোকে প্ৰধান উৎসৱ হ'ল ঈদ পালন কৰি তেওঁলোকে খুব ভাল পায় তাৰ মাজত ফাতেমাৰ দুৱাজ দাহাম আছে চবে বৰাত আছে এইবিলাক উৎসৱো তেওঁলোকে পালন কৰে পালন কৰি তেওঁলোকে বিভিন্ন ধৰণে বিভিন্ন প্ৰজাতিৰ মানুহে এনেকৈ আমি বাস কৰিছোঁ আকৌ মিচিংসকল আছে বড়োসকল আছে বড়োসকলৰ ঘাই দেৱতা হ'ল বাথৌ তেওঁলোকে বাথৌ পূজা পাতি তেওঁলোকে তেওঁলোকৰ আশীৰ্বাদ লয় আৰু বড়োৱে সকলে মনত শান্তি পায় কাৰণ আমাৰ SCC ডে পাতাৰ আজি যেন সফল হৈছোঁ এনেকুৱা লাগিছে কাৰণ আমাৰ SCC ডেটো আপোনালোকে প্ৰত্যেক মাহতে 19 তাৰিখে আমি প্ৰত্যেকটো অংগনৱাড়ী কেন্দ্ৰতে পাতিব লাগে আৰু এইটো অকল শিশুসকলক নহয় অভিভাৱক অভিভাৱিকাৰ ককাক আইতাক সকলোকে লৈ পাতিব লাগে আৰু আজি বিষয়বস্তুটো উৎসৱ আছিল গম পাইছে চাগে শিশুসকলক ভাষা আৰু সাংখ্যিক জ্ঞান যে আমি গীত নৃত্য বা খেল ধেমালিৰ মাজেৰে দিওঁ সেই তাকে দেখাবলৈ ককা আইতাহঁতক আগত দুটা ভংগীমা গীত প্ৰদৰ্শন কৰিলোঁ
আজিৰ ECC ডে ভিডিঅ' ইমানখিনিয়ে আছিলে সকলোৱে নাচ গান কৰিলে ৰাসৰ নৃত্য কৰিলে বিহু নৃত্য কৰিলে শ্ৰীকৃষ্ণ ৰাধাও নৃত্য কৰিলে কিন্তু গানসমূহ মানে মিউট কৰি দিব লগা হৈছে কাৰণ কপিৰাইট লাগি যায় আপোনালোকে জানে নিশ্চয় আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভাল লাগিল লাইক এটা কৰি দিব শ্বেয়াৰ কৰিবচোন আৰু যদি ভাল লাগিল কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু আপুনি যদি মোৰ চেনেলত একদম নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ ধন্যবাদ